গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া, বিমানকোট মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী তীৰ্থ মেধি ডাঙৰীয়া, আজিৰ আমাৰ এই সভাত উপস্থিত সন্মানীয় ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, ভাৰাপুৰ তালুকৰ দ্বাৰা আয়োজিত দুৰ্গা পূজাৰ সময়ত মোৰ এই দুৰ্গা পূজাত অহাৰ সৌভাগ্য হৈছিল আৰু সেইদিনাখনেই ভাৰাপুৰ তালুকৰ ৰাইজে ইয়াত এটা সমূহীয়া ভৱন আৰু পুথিভঁৰাল নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিলে। আজি এই প্ৰস্তাৱ অনুসৰি আমি প্ৰথম পৰ্যায়ৰ কাম হাতত লৈছোঁ। ৰাজ্য চৰকাৰে আছুতীয়া পুঁজিৰ পৰা আগবঢ়োৱা 60 লাখ টকাৰে আজি আমি নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হাতত লৈছোঁ। মোক তালুকৰ পৰা জনোৱা মতে 5000 বৰ্গ ফুটেৰে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ত 10,000 বৰ্গ ফুটলৈকে এই তালুকৰ সমূহীয়া ভৱন আমাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই গোটেই প্ৰকল্পত প্ৰায় 3 কোটি টকা ব্যয় হ'ব। প্ৰথম পৰ্যায়ত মই 60 লাখ টকা আগবঢ়াইছিলোঁ। আপোনালোকলৈকে আৰু 40 লাখ টকা মই অতি সোনকালে দি দিম, যাতে প্ৰথম পৰ্যায়ৰ কাম আমি শেষ কৰিব পাৰোঁ। অৰ্থাৎ 1 কোটি টকাৰে আমি বৰ্তমানৰ প্ৰস্তাৱিত কামখিনি সমাপ্ত কৰিব পাৰিম আৰু পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ লগত আলোচনা কৰি আমি বাকী অংশৰ কামো নিশ্চয় হাতত ল'ম। আমাৰ যিটো পুথিভঁৰাল হ'ব, সেই পুথিভঁৰালটোৰ লগতে আমি যাতে ইয়াক পাৰম্পৰিক পুথিভঁৰাল আৰু লগতে ডিজিটেল লাইব্ৰেৰী, অৰ্থাৎ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে কিবা যদি কম্পিউটাৰৰ জৰিয়তে বা বিভিন্ন ডিজিটেল মাধ্যমত থকা পুথি পাজি এই খবৰ বা এই ধৰণৰ তথ্য আহৰণ কৰিব পাৰে, সেইবাবে মই তালুকক আহ্বান জনাম যে পুথিভঁৰালটোত অন্ততঃ 10টা কম্পিউটাৰ আৰু ইণ্টাৰনেট কানেকশ্যন আমি ৰাখিব লাগে, যাতে ইয়াৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু গৱেষণাও আমাৰ তালুকৰ পুথিভঁৰালতে উপস্থিত থাকি সমাপন কৰিব পাৰে। মই বিশেষ দীঘলীয়াকৈ ক'ব খোজা নাই। আজি আমাৰ খন্তেক সময় পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান ইয়াতে আমি সকলোৱে একেলগে শুনিম। প্ৰতিটো মাহৰ শেষ ৰবিবাৰ দিনটোত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰেডিঅ' যোগে মন কী বাত অনুষ্ঠান আয়োজন কৰে। এই মন কী বাত অনুষ্ঠানত আমি যেতিয়া ইয়াক শুনাৰ এটা অভ্যাস গঢ়ি তোলোঁ, তেতিয়া আমাৰ দুটা লাভ হয় যে গোটেই ভাৰততে যিমানবিলাক নতুন নতুন কাম আৰম্ভ হৈছে, সমূহীয়া প্ৰচেষ্টা হৈছে, বিভিন্ন ব্যক্তিয়ে অসাধাৰণ কাম আজি সমাপন কৰিব পাৰিছে, সকলো বাতৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাতৰ জৰিয়তে আমাক প্ৰদান কৰে। তেখেতৰ মন কী বাত অনুষ্ঠান শুনি বহু লোক প্ৰেৰণা পাইছে, উৎসাহিত হৈছে আৰু এই অনুষ্ঠানত যেতিয়া কোনোবা ব্যক্তিৰ কথা প্ৰধানমন্ত্ৰীয়ে কয়, কোনোবা গাঁৱৰ কথা প্ৰধানমন্ত্ৰীয়ে কয়, তেতিয়া আৰু আন 10খন গাঁৱে তেনেকৈ নতুন কাম কৰিবলৈ আগবাঢ়ি আহে। যোৱা কেইদিনমান আগতে তেখেতে মন কী বাতত আমাৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি নামৰ গাঁও এখনৰ কথা উল্লেখ কৰিছিল। সেই গাঁৱত বান্দৰসমূহক, হলৌ বান্দৰসমূহক কেনেকৈ ৰাইজে একেবাৰে নিজৰ কৰি লৈছে তাৰ বিষয়ে তেখেতে হলক গিবন বুলি কয়। হলক গিবন আমাৰ যিটো আমাৰ বন্যপ্ৰাণী, কেনেকৈ নিজৰ কৰি লৈছে, সকলোৱে একো একোটা নিজৰ ঘৰুৱা নামেৰে তেওঁলোকক মাতে।
সেই বিষয়ে তেখেতে উল্লেখ কৰিছিল আৰু তাৰ পিছত সেই গাঁওখনলৈ পৰ্যটনো বাঢ়িলে আৰু পৰ্যটকো বাঢ়িলে ঠিক তেনেকৈ হাতী মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে কেনেকৈ হস্তি বন্ধুৱে নেপিয়াৰ গাছ ৰোপণ কৰি হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছিলে তাৰ ফলত কেনেকৈ নগাঁও জিলাৰ এটা অঞ্চলত হাতী মানুহৰ সংঘাত নোহোৱা হৈছে তাৰ বিষয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছিলে আৰু এতিয়া মই য'তে যাওঁ অসমৰ হাতী মানুহৰ সংঘাত থকা স্থানত সকলোৱে কয় যে আমাকো ইয়াতে হস্তি বন্ধু লাগে তাৰ মানে এই মন কি বাত অনুষ্ঠানৰ জৰিয়তে কিমান মানুহ প্ৰেৰণা পায় নতুন কাম কৰিবলৈ উদ্যোগ পায় তাৰ বহু প্ৰমাণ আমাৰ অসমতে আছে সেইকাৰণে মই আজি আমি ইয়াত তালুকৰ সভাৰ কাৰণে ইয়াত গোট খাইছোঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বুথ কমিটিয়ে প্ৰত্যেক মাহৰ ৰবিবাৰে এনেকৈ সমূহীয়া মন কি বাত অনুষ্ঠান শুনাৰ ব্যৱস্থা কৰে মই ৰাইজক অনুৰোধ কৰিম সমূহীয়াভাৱে আপোনালোকেও আহি এই মন কি বাত অনুষ্ঠান শুনিব ঘৰতো শুনিব পাৰি আমি বহুতে নতুন কিবা এটা কৰাৰ বাবে উৎসাহিত হওঁ পুনৰ এবাৰ 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কি বাত আপোনালোকৰ আগত লৈ আহিব আমি সকলো একেলগে মন কি বাত শুনিম আৰু তাৰ বাবেও মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু ধাৰাপুৰ তালুকৰ আজি আৰম্ভ কৰা নতুন প্ৰকল্পটোৰ বাবেও শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম